জয় মা চামুণ্ডা 15 জুন 2025 ৰবিবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি কৃষ্ণ পক্ষৰ চতুৰ্থী তিথি আৰু আজি জেঠ মাহৰ 31 তাৰিখ পৰিছে। আজি দিনটোত নক্ষত্ৰ থাকিব শ্ৰৱণ নক্ষত্ৰ আৰু কৰণ থাকিব বালক কৰণ আৰু ক্ৰম ৰূপে কৌলভ কৰণ। যোগ থাকিব ইন্দ্ৰ যোগ আৰু আজি দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:53 আগবেলাৰ পৰা 12:49 দুপৰীয়ালৈকে। ৰাহু কালটো থাকিব 5:35 আবেলিৰ পৰা 7:20 গধূলিলৈকে আৰু দিশকুলটো পশ্চিম দিশত থাকিব। আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মকৰ ৰাশি। আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ শেষত এটা আমি বিশেষ সূত্ৰ আলোচনা কৰোঁ। ডেইলি এটা এটাকৈ আপোনালোকক দি আহিছোঁ। এতিয়া আহকচোন প্ৰথমতে আমি মেষৰ বিষয়ে আলোচনা কৰিম। মেষৰ কাৰণে কাৰ্যৰ ক্ষেত্ৰত আপোনালোকে কিছুমান মানুহৰ পৰা প্ৰেছাৰ পাব পাৰে। সেইটোৰ পৰা ওলাবলৈ আপোনালোকে নমঃ শিৱায় জপ কৰিব পাৰে। ওম নমঃ শিৱায় কৰিলেও হ'ব, নমঃ শিৱায় কৰিলেও হ'ব। এইটো আপোনালোকে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি দিলে ভাল হ'ব। ঘৰৰ কিছুমান সমস্যাৰ পৰা আপোনালোকে আৰু ব্যথিত হৈ থাকিব পাৰে। মানুহৰ ঘৰৰ সদস্যবিলাকৰ লগত আপোনালোকৰ তালমেল বহাবলৈ অসুবিধা হ'ব পাৰে। আজি আপোনালোকৰ একাগ্ৰতাও ভংগ হ'ব। ষ্টুডেণ্টসকলৰ কাৰণে কৈছোঁ। গতিকে যিবিলাক বস্তুৱে নৰ্মেলি একাগ্ৰতা ভংগ কৰিয়ে থাকে সেই বস্তুবিলাকৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বনাই ৰাখিব। আপোনাৰ বন্ধুবৰ্গই আপোনালোকৰ পৰা পইচা ধাৰলৈ খুজিব পাৰে, কিন্তু এনেকুৱা মানুহক ধাৰ দি নাপাব যি মানুহে নেকি ঘূৰাই দিয়াৰ কোনো সম্ভাৱনা নাথাকে। সাৱধান হ'ব। আৰ্থিকভাৱে আজি অকণমান সমস্যা থাকিব, গতিকে আৰ্থিক দিশটো বিশেষ মজবুত বুলি আজিৰ দিনটোৰ কাৰণে ক'ব নোৱাৰিম। স্বাস্থ্য কিন্তু মজবুত থাকিব। স্বাস্থ্যক লৈ আপোনালোকে সন্তুষ্টি ৰাখিব। ঘৰৰ পৰিয়ালৰ ক্ষেত্ৰতো খুব ভাল দেখা গৈছে। পৰিবাৰৰ সকলো সদস্যৰ মাজতে মিলা প্ৰীতি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ আদান প্ৰদান বা প্ৰেমত আপোনালোকে যদি প্ৰস্তাৱ দিছিলে তাত আপোনালোকৰ বিজয়ী হোৱা বা যিকোনো আপোনালোকে যদি প্ৰেমৰ ক্ষেত্ৰত কিবা যদি কথা ক'ব লগা আছিলে, বোলে আজি ক'ম বুলি ভাবিছে, পাতিম বুলি ভাবিছে, ডিছকাশ্যনটো দুইজনৰ সন্মতি লাগে, তো এই কথাটোৰ কাৰণেও আজি আপোনালোকৰ ভাল দেখুৱাইছে। ব্যৱসায় বাণিজ্যত উন্নতিৰ দিশ আপোনালোকে ধৰিব পাৰিব বা উন্নতিৰ দিশলৈ গৈ থকা যেন অনুভৱ কৰিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখুৱাইছে। ইজনে সিজনক সম্পূৰ্ণ ছাপোৰ্ট আপোনালোকে প্ৰদান কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকে হাঁহি হাঁহি সমস্যাবিলাকৰ সমাধান উলিয়াবলৈ চেষ্টা কৰক। বিবাহিত দম্পতীয়ে আজি আপোনালোকে নিজৰ সন্তানৰ লগত খৰচ কৰিব। সন্তানৰ কাৰণে কিবা ইনভেষ্টমেণ্ট আপোনালোকে কৰিব পাৰে বা সন্তানৰ ভৱিষ্যতৰ কাৰণে বিভিন্ন ধৰণৰ প্লেনিং আজি আপোনালোকৰ কাৰণে দৰকাৰী হৈ পৰিব পাৰে বা আজিয়ে পাতিবলগীয়া হ'ব পাৰে। কোনোটো ডিচিশ্যন লওঁতেই আপোনালোকে দৌৰাদৌৰি নক'ব। ভালকৈ ভাবি চিন্তি চালি জাৰিহে যিকোনো ডিচিশ্যন আপোনালোকে ল'ব লাগিব, নহ'লে আপোনালোকৰ সমস্যা আহিব পাৰে। ধনৰ দিশটো বিশেষ মজবুত নাই দেখুওৱা। স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ ঠিকেই দেখাইছে। পৰিয়ালত আপোনালোকৰ সন্তুষ্টি নাই দেখুওৱা। কিবা অকণমান প্ৰব্লেম চলি থাকিব পাৰে সদস্যবিলাকৰ মাজত। প্ৰেমৰ ক্ষেত্ৰত ভাল দেখুৱাইছে। ব্যৱসায় বাণিজ্যত উন্নতিৰ দিশে গতি কৰা যেন দেখুৱাইছে। আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি আপোনালোকৰ সন্তুষ্ট থাকিব মনটো, তাক লৈ কোনো অভিযোগ আপোনালোকে নাৰাখে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। স্বাস্থ্য আজি আপোনালোকৰ ভালে নাথাকিব। স্বাস্থ্যক লৈ আপোনালোকে চিন্তা কৰিব লগা হ'ব পাৰে বা কিছুমান এনেকুৱা পুৰণা সমস্যা যিবিলাক আপোনালোকৰ কাৰণে আকৌ নতুনকৈ ওলাব পাৰে। ধনৰ দিশটো আজি মজবুত নাই দেখুওৱা, লগতে পৰিবাৰৰ মধ্যত সন্তুষ্টি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকে ভৰপূৰ আনন্দ উপভোগ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মংগলময়ী দিন দেখা গৈছে। বৈবাহিক জীৱনতো ইজনে সিজনক সম্পূৰ্ণ আপোনালোকে ৰিলেক্স কৰি পেলাব। আৰু যিকোনো কথা আপোনালোকৰ যদি আলোচনা কৰিব লগা আছিলে, কথাখিনি আলোচনা কৰাৰ পিছত মনটো পাতল হৈ যোৱাৰ পিছত আপোনালোকে ৰিলেক্স ফিল কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 9 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে মৰম, ভালপোৱা, উৎসাহ এনেকুৱা ধৰণৰ অনুভূতিবিলাকক বা আশাবাদিতা, নিষ্ঠা এইবিলাকক আপোনালোকে প্ৰোৎসাহন দিব লাগে। এইবিলাকক জীৱনত আপোনালোকে এপ্লাই কৰি পেলাই নিজৰ জীৱনৰ দিশটো সাকাৰাত্মক কৰিব লাগে। সাকাৰাত্মক ভাৱধাৰাৰে চলিলে এনেও সাকাৰাত্মক বস্তু ওচৰলৈ আহে। আৰু নিজে যদি নাকাৰাত্মক হিচাপে দিনটো চলি থাকে তেতিয়াহ'লে নাকাৰাত্মক বস্তুবিলাকেই ওচৰ চাপি আহে। ফৰ এক্সাম্পল আপোনালোকে চাবচোন, ফাৰ্মেচীৰ য'ত গলি তাত বেছিকৈ ফাৰ্মেচী দোকান আপোনালোকে দেখা পাব। য'ত জুৱেলাৰী দোকান বেছি তাতে বেছিকৈ জুৱেলাৰী দেখা পাব। যিটো এনাৰ্জি থাকে সেই এনাৰ্জিটোৱে সেই একেটা এনাৰ্জিকে নিজৰ ফাললৈ সদায় টানে। এতিয়া আপোনালোকে পূজা সামগ্ৰী দোকানৰ লগতে আৰু এখন পূজা সামগ্ৰী দোকান বা তৃতীয়খন বা চতুৰ্থখন আপোনালোকে দেখা পাব। সেইটো প্ৰকৃতিৰ নিয়ম দেই। সেইটো মই কিবা বিশেষ জানো তেনেকুৱা নহয়। সেইটো প্ৰকৃতিৰ নিয়ম। যিটো এনাৰ্জি আপোনালোকৰ ওচৰত থাকিব সেই এনাৰ্জিটোৱে বেলেগক আপোনালোকক সেই ছেম এনাৰ্জি আপোনালোকে টানিব পাৰিব। পজিটিভ যদি পজিটিভ টানিব, নিগেটিভ যদি নিগেটিভ টানিব। এতিয়া আজি আপোনালোকৰ যিটো স্বাস্থ্যৰ স্থিতি ধুনীয়া দেখুৱাইছে। ধনক লৈ অকণমান চিন্তা বনি থাকিব। পৰিবাৰৰ মধ্যত শান্তি আৰু সমৃদ্ধি বনি থাকিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু শুভ বুলি ক'ব নোৱাৰি, অসন্তুষ্টিজনক পৰিণাম দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল দেখা গৈছে।
বৈবাহিক জীৱনতো আপোনালোকে অশান্তি মানসিকভাৱে পাই থাকিব পাৰে, তাৰ পৰা অকণমান আপোনালোকৰ শাৰীৰিক ক্ষতিও হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে স্বাস্থ্যৰ ফালৰ পৰা আপোনালোকৰ কাৰণে দিনটো বঢ়িয়া দেখা গৈছে। ধনক লৈ চিন্তা ইমান কৰিব নালাগে। কিছুমান ভাল ভাল সম্ভাৱনা, ভাল ভাল সংযোগ আপোনালোকৰ ফালে আহিব পাৰে। বেপাৰ বাণিজ্য যিসকলে কৰি আছে তেওঁলোকৰ বিশেষ লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিবাৰ মধ্যতো ধুনীয়াকৈ আপোনালোকৰ কামবিলাক চলি যাব। একেলগে লগ হৈ পেলাই পৰিবাৰৰ কাম আপোনালোকে কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সন্তুষ্টি থাকিব আৰু ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে সকলো ফালৰ পৰাই মানে চাৰিও দিশে আপোনালোকে হাত দিলে ছাকচেছ পাব পাৰিব। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো ভাল যেন দেখা গৈছে। ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ যদি কিবা বেমাৰ চলি আছিলে, কন্যা ৰাশিৰ কাৰণে কৈছোঁ, তেওঁলোকৰ মানে ৰিকভাৰীটো সোনকালে হ'ব। ৰিকভাৰী হৈ পেলাই আপোনালোকে এনেকুৱা কিছুমান মানে উৎসাহপূৰ্ণ কামত আপোনালোকে ভাগ ল'ব পাৰে। ধৰক খেল কুদ কৰা, তেনেকুৱা আপোনালোকে উত্তেজনাপূৰ্ণ কামবিলাকত ভাগ ল'ব, যিহেতু আপোনালোকৰ গাটো অকণমান সঠিক অৱস্থালৈ আহিব। ধনৰ ক্ষেত্ৰত আজি মধ্যম থাকিব, বহুত বেছি ভাল বুলিও ক'ব নোৱাৰি। ধন বিষয়ক বহুত ডাঙৰ ডাঙৰ ডিচিশ্যন পৰাপক্ষত নল'ব। মধ্যমীয়া কিবা যদি কাম থাকে আপোনালোকে কৰিব পাৰে। পৰিবাৰ মধ্যতো চলি যাব, ইমান একো টেনশ্যন ল'বলগীয়া নাই। কিন্তু প্ৰেমৰ ক্ষেত্ৰত অকণমান আপোনালোকে ভবা মতে প্ৰেমৰ গাড়ীখন নাযাব পাৰে। ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত অত্যন্ত অশান্তিপূৰ্ণ বাতাবৰণ দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। চকুৰ প্ৰব্লেম আছে, তেওঁলোকে ধূলি থকা জেগালৈ যোৱাৰ পৰা বাচিব। যিকোনো ধূলি মাকতিৰ পৰা আপোনালোকে যিমান ধোঁৱাৰ পৰাও দেই আঁতৰ যিমানে থাকিব আপোনালোকৰ কাৰণে ভাল হ'ব। নহ'লে চকুৱে আপোনালোকক বহুত বেছিকৈ প্ৰব্লেম দিব পাৰে। সূৰ্যৰ যিটো তেজ ৰশ্মি সেইটোৰ পৰাও আপোনালোকে নিজৰ চকুকেইটাক যিমান পাৰে বচাবলৈ চেষ্টা কৰিব লাগে। স্বাস্থ্যটো ইমান এটা ঠিক নাই দেখুওৱা, লগতে ধনৰ দিশটো আজি দুৰ্বল দেখা পোৱা গৈছে। পৰিবাৰ মধ্যতো বৰ এটা সন্তুষ্টি নাই দেখুওৱা, লগতে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব ভাল আজিৰ দিনটোত দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা পোৱা গৈছে আৰু বৈবাহিক জীৱনতো আজি সন্তুষ্টি দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। হাঁহি হাঁহি আপোনালোকে কিছুমান সমস্যাৰ সমাধান এনে উলিয়াই ল'ব, কাৰণ হাঁহিয়ে বহুত বস্তুৰ ওপৰতে মৰম লগাই দিব পাৰে। আজি আপোনালোকে দুগ্ধ উদ্যোগৰ লগত বা সৰু সৰু উদ্যোগৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা পাব পাৰিব আৰু আজি ধন বচাবলৈও আপোনালোকে সক্ষম হ'ব আৰু নিৱেশ কৰিলেও আজি লাভ হ'ব। পৰিবাৰৰ মধ্যত শান্তি আৰু সমৃদ্ধি দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অসন্তুষ্টি দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত খুব ভাল। আজি আপোনালোকে যেনেকৈ ভাবিব তেনেকৈ সকলোবিলাক গতিবিধি চলিব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ দিনটো যাব। আজি ক'ৰবাত ভ্ৰমণ আদিতো যাবলৈ আপোনালোকে মন মেলিব পাৰে। ইজনে সিজনক ভালকৈ কৈ পেলাই পাতি পেলাই আপোনালোকে নিশ্চিতৰূপে যাব পাৰিব আৰু আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ উৰ্জা লেভেলটো বেছি পাব। উৰ্জা লেভেলৰ কাৰণে আজি আপোনালোকৰ মনটো গাটো ভাল লাগি থাকিব। আজি কিছুমান এনেকুৱা কাম কৰিবলৈ মন যাব যিবিলাকত নেকি আপোনালোকৰ এনাৰ্জিটো হয়তো বেছি খৰচ হয়। স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে, লগতে ধনৰ দিশটো আজি মজবুত যেন দেখা গৈছে। পৰিবাৰ মধ্যত আপোনালোকৰ বিশেষ এটা শান্তি আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত আজি অসন্তুষ্টি দেখুৱাইছে। ব্যৱসায় ক্ষেত্ৰতো বহুত বেছি ভাল বুলি ক'ব নোৱাৰি। বৈবাহিকত সৰু সুৰা কথাত আপোনালোকৰ পচন্দ নাপচন্দক লৈ পেলাই প্ৰব্লেম আহিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা। আপোনালোকৰ উৎসাহ আৰু উৰ্জা শক্তিয়ে আজি আপোনালোকক লাভ প্ৰদান কৰিব পাৰিব। কিছুমান এনেকুৱা বস্তুৰ পৰা বাচিব যিবিলাকে নেকি আপোনালোকক ক্ষতি কৰে বুলি আপোনালোকে জানে, কিন্তু কিছুমান মানুহে কি কৰে জানি শুনি পেলাই সোমাই দিয়ে। তেনেকুৱা কাম আপোনালোকে নকৰিব। বাকী আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত মজবুতি দেখুৱাইছে। নিৱেশ আদি যদি কৰে তেতিয়াহ'লে আপোনালোকে ভাল ফল পাব পাৰিব। পৰিবাৰ মধ্যত শান্তি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ পাব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত সন্তুষ্টি আপোনালোকে দেখা পাব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে নিজৰ জীৱনসংগীৰ লগত জীৱনসংগীৰ মানে আপোনাৰ আৰু জীৱনসংগীৰ মাজৰ সমস্যাবিলাক আপোনালোকে শ্বেয়াৰ কৰিব বা নিজৰ সমস্যা নিজৰ ভিতৰুৱা সমস্যাও আপোনালোকে নিজৰ জীৱনসংগীৰ লগত শ্বেয়াৰ কৰাটো ভাল হ'ব। ইজনে সিজনৰ যিবিলাক ভুল ভ্ৰান্তি সেইবিলাক মাফ কৰি পেলাই আকৌ আপোনালোকে একাকাৰ হ'বলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ স্বাস্থ্যটো বিশেষ শুভ বুলি ক'ব নোৱাৰি। আজি ধনৰ দিশটো মজবুত দেখুৱাইছে। যদি আপোনালোকে ধন নিৱেশ কৰিম বুলি ভাবিছে একদম ভালকৈ আপোনালোকে চালি জাৰি চালে বহুত আজি লাভ প্ৰদান কৰিব আপোনালোকক। পৰিবাৰ মধ্যতো শান্তি ঠিকে থাকে বনি থাকিব, দিনটো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজি ভ্ৰমণ আদিত যোৱা বা ফিউচাৰৰ প্লেনিং কৰা এই ধৰণৰ কথা আপোনালোকে আলোচনা কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি দুৰ্বল দেখুৱাইছে, লাভ হৈ আছে। আজি তুলনামূলকভাৱে কম লাভ হ'ব পাৰে বা হানি সৰু সুৰা হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ঠিকে দেখুৱাইছে। বৈবাহিক যিটো উৰ্জা আপোনালোকৰ বনি থাকিব। ৰিলেশ্যনটো চম্ভালাৰ কাৰণে আপোনালোকৰ যিখিনি এনাৰ্জি লাগে সেইখিনি আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ।
এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকে নতুন কিবা শিকিম বুলি ভাবিব লাগিব। নতুন শিকাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা কৰিব লাগিব। কিছুমান কাম এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে কৰি ভাল পায়, কিন্তু তাত আপোনালোকে বহুত টাইম খৰচ কৰাটো ভাল নহ'ব। নিজৰ টাইমবিলাক কোৱালিটি টাইম হিচাপে আপোনালোকে ইউজ কৰাটো ভাল হ'ব। স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত দেখা গৈছে যে স্বাস্থ্য মধ্যম থাকিব, ধনৰ দিশটো একেবাৰে দুৰ্বল। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ ঠিকেই যাব, প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি টুটু মেমে আপোনালোকৰ লাগিব পাৰে। আজি ব্যৱসায় ক্ষেত্ৰত মধ্যম দেখুৱাইছে, বহুত বেছি লাভ বুলি ক'ব নোৱাৰি, মিডিয়াম থাকিব। আৰু বৈবাহিক জীৱনত হাজবেণ্ড আৰু ৰিলেশ্যনৰ মাজৰ হাজবেণ্ড আৰু ৱাইফৰ যিটো মাজৰ ৰিলেশ্যন সেইটো অকণমান বেলেগ ব্যক্তিৰ দ্বাৰা বা বেলেগ কিবা কথাৰ কাৰণে প্ৰভাৱিত হ'ব পাৰে। গতিকে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি এনেকুৱা এটা স্থিতিৰ কথা আলোচনা কৰিম যিটো নেকি জন্ম পুষ্টিৰ লগত জড়িত। জন্ম পুষ্টিৰ লগত যদি জন্ম পুষ্টিত যদি আপোনালোকৰ ৰবি গ্ৰহটোও বেয়া থাকে, চন্দ্ৰ গ্ৰহটোও যদি বেয়া থাকে, যদি মঙ্গল গ্ৰহ, বুধ গ্ৰহ আৰু গুৰু গ্ৰহ এই গোটেইকেইটা যদি ভাল পজিশ্যনত নাথাকে বা কিবা নহয় কিবা প্ৰকাৰে বেয়া স্থিতিত থাকে, তেতিয়াহ'লে আপোনালোকে জীৱনৰ সৰ্বোৎকৃষ্ট আপোনালোকৰ মূল্যৱান বস্তু হেৰুৱাব পাৰে। বহুত বেছি মান সন্মান হেৰুৱাৰ আপোনালোকৰ কাৰণে যোগ বনিব পাৰে আৰু বহুত বেছি এক্সট্ৰিম লেভেলৰ আপোনালোকে মানসিক অশান্তি ভুগিবলগীয়া হ'ব পাৰে। তেনেকুৱা স্থিতিত নিজৰ সকলো কেতিয়াবা হেৰুৱাবলগীয়া হয়। সেইটো স্বাস্থ্যৰ ক্ষেত্ৰতো হ'ব পাৰে বা বেলেগ ক্ষেত্ৰতো হ'ব পাৰে বা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হ'ব পাৰে। আৰু মান সন্মানৰ ক্ষেত্ৰত বিশেষকৈ সেই বস্তুটো দেখা গৈছে। গতিকে আপোনালোকৰ তেনেকুৱা যদি জন্মকুণ্ডলীৰ স্থিতি আছে, তেতিয়াহ'লে আপোনালোকৰ ভাগ্যটো যদিও বা 100% গ্ৰহটো ঘূৰাব পৰা নাযায়, তথাপিও সেই গ্ৰহবিলাকৰ প্ৰতিকূল প্ৰভাৱবিলাক নাশ কৰি পেলাই অনুকূল প্ৰভাৱৰ ফালে আমি গতি কৰিব পাৰোঁ। তাৰ কাৰণে বিভিন্ন ধৰণৰ শাস্ত্ৰ গৃহীত কৰ্ম আমি কৰিব পাৰোঁ আৰু সেইবিলাক কৰি পেলাই আমি কিন্তু জীৱনত বহুত লাভালাভো প্ৰাপ্তি কৰিব পাৰোঁ। আজি মহা উপায়টো আপোনালোকক মই দি দিওঁ। আজি আপোনালোকে সূৰ্য দেৱতাক এঘটি পানী বা এটা লোটাত আপোনালোকে তামৰ লোটাত ল'ব আৰু তাতে এপাহ ৰঙা ফুল দি পেলাই সূৰ্য দেৱতাক আপোনালোকে অৰ্পণ কৰক। ঘৰৰ পৰা ওলাই যাওঁতে অকণমান গুড় আৰু অকণমান পানী খাই পেলাই ওলাই যাওক। আৰু যাৰ খুব আত্মবিশ্বাসটো দুৰ্বল, খুব বেছি জোখতকৈ বেছি ভয় লাগে, কোনো কথাতে কনফিডেঞ্চ নাহে, তেওঁলোকে ৰবিৰ 12টা নাম জাপ কৰক। ৰবিৰ যি 12টা নাম আছে 7 টাইমছ যদি আপোনালোকে ৰাতিপুৱা ৰবিবাৰে যদি ৰিপিট কৰি দিয়ে, তেতিয়াও আপোনালোকে বহুত বেছি উপশম প্ৰাপ্তি কৰিব পাৰিব আৰু দিনটো আপোনালোকৰ ভালেৰে গুচি যাব।